Hello everyone, কি খবৰ লগতে লৈ আহিছো আজি ম্যাথমেটিক্সৰ ভিডিওটো অলৰেডি আপলোড হৈ গৈছে আপোনালোকে চাব বহুত ইম্পৰ্টেন্ট প্ৰশ্ন আছে তাতে আৰু লগতে আপোনালোকৰ ডিমান্ডিং ৰিজনিংৰ ভিডিও লৈ আহিছো আপোনালোকে চাব ইয়াতে ৰিজনিংৰ কি প্ৰশ্ন আছে আৰু কেনেকৈ সমাধান কৰিব লাগে কি শৰ্ট ট্ৰিক ইউজ কৰিব পাৰো আপোনালোকে চাব মই সময় একেবাৰে নষ্ট নকৰো আপোনালোকৰ কাৰণে ডাইৰেক্ট স্টাৰ্ট কৰি দিছো ইয়াতে ফাৰ্স্ট প্ৰশ্নটো আছে আমাৰ আজি কি আছে চাও ইয়াতে আচ্ছা ফাৰ্স্ট প্ৰশ্নটো অকনমান ডাউটফুল আছিল মই এটো মানে কি কৰিলো এই অকনমান স্কিপ যাব এটো ঠিক আছে আপোনালোকে এটো চাব ঠিক আছে চাব ইয়াতে ঠিক আছে যদি ট্ৰিপলক যদি ট্ৰিপল টি আৰ পি পি আৰ এল ই ইয়াক কি লিখা হৈছে এস কিউ এইচ ও ও কে ডি তেনেহলে ডিসপোজ অফ কি লিখা হ'ব ডিসপোজ ঠিক আছে ইয়াতে আপোনালোকে চাওক ইয়াতে কি লিখা আছে টি পি কিউ আৰ এস টি এস ৰ পিছত টি আহে কিন্তু ইয়াতে টি আছে টি ৰ ঠাইত কি লিখিছে এস তাৰ মানে 1 মাইনাস কৰিছে এস ৰ পিছত টি আহে তাৰ মানে আগৰটো লিখিছে তেনে ডি ৰ আগত কি আহে সি হ'ব ইয়াতে ঠিক আছে -1 পি কিউ আৰ কিউ আৰ ইয়াতে -1 এইচ আই -1 -1 -1 -1 -1 সব কেটা -1 হয় তেলে আই ৰ আগত কি আছে এইচ আই আই ৰ আগত আছে এইচ এস ৰ আগত কি আছে পি কিউ আৰ এস ইয়াতে আহিব এস আর এর পিছত এস আহে কারণ এটা আগৰটো লিখিব লাগিব যেটো দিয়া আছে তাৰ আগৰটো ডি ৰ আগত সি আই ৰ আগত এইচ এস ৰ আগত আৰ এতিয়া আপুনি চাওকচোন ইয়াৰ লগত কোন সি এইচ আৰ এটো মিল খাইছে বাকিখিনি আপোনাৰ চেক কৰিব দৰকাৰ নাই তিনিটা মিল খাইছে বাকিখিনি উলাব দৰকাৰ নাই অপচন নম্বৰ ডি ইজ দি কারেক্ট আছে বাকিখিনি উলাই সময় নষ্ট কৰাতকে নকৰাই ভাল ঠিক আছে তাৰ পিছত চাব নেক্সট টু কি আছে ইয়াতে 31 ডিসেম্বৰ 2025 কি বাৰ হ'ব 31 ডিসেম্বৰ 2025 কি বাৰ হ'ব ঠিক আছে 31 ডিসেম্বৰ 2025 কি বাৰ হ'ব ঠিক আছে এইটো এটা সূত্র আছে কি সূত্র ডেট প্লাস মান্থ প্লাস ইয়ার প্লাস লিপ ইয়ার ঠিক আছে ডেট কিমান তাৰিখ দিয়া আছে ডেট দিয়া আছে 31 তাৰিখ প্লাস মান্থ ডিসেম্বৰ মাহ কিমান মাহ হয় 12 মাহ কিন্তু আমি এটো ইউজ কৰিব নোৱাৰিম আপোনালোকে এটো এটা নিয়ম মনত ৰাখিব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট September, October, November, December 033614625 এইটো এটা কোড ইউজ কৰিব লাগিব যদি আপোনাক কয় জানুৱাৰী তেনেহলে আপুনি 0 ইউজ কৰিব লাগিব ইয়াতে কি ইউজ কৰা আছে ডিসেম্বৰৰ কোড কি হয় 5 তেনেহলে আপুনি মান্থৰ ঠাইত কি লিখিব লাগিব 5 ইয়াৰটো আমি কেনে কৰিম 2025 যেটো সন আপোনাক দিয়া থাকিব সেই সনটোৰ পৰা আপুনি 1900 মাইনাস কৰি দিব 2025 দিয়া আছে ইয়াৰ পৰা যদি আপুনি 1900 মাইনাস কৰি দিয়ে তেনে 2025 ৰ পৰা 1900 মাইনাস কৰিলে কিমান হ'ব 125 বছৰ তাৰ মানে কেইটা কিমান বছৰৰ গ্যাপ 1900 চনৰ পৰা 2025 চনলৈ কিমান বছৰৰ গ্যাপ আছে 125 ইয়াৰ্ছৰ গ্যাপ আছে ঠিক আছে এতিয়া লিপ ইয়াৰ কাৰণ লিপ ইয়াৰটো কিয় ধৰা হৈছে আপোনালোকে এটা বস্তু মাইন্ডত ৰাখিব লাগিব 125 বছৰত কেইটা লিপ ইয়াৰ সন হৈছে আপুনি যদি জানে লিপ ইয়াৰ সন 4 বছৰৰ মুৰে মুৰে আহে তেনেহলে আমি যদি 125 ক 4 ৰে হৰণ কৰি দিও 4 3 গুণ 12 ইয়াতে থাকিব 5 4 1 গুণ 4 ইয়াতে থাকিব 1 কেইটা লিপ ইয়াৰ সন গৈছে 31 টা লিপ ইয়াৰ সন গৈছে আৰু আমি জানো লিপ ইয়াৰ সনত এদিন বেছি থাকে আমি সন ধৰিছো কিন্তু এদিন বেছি থকা কেইটাও ধৰিব লাগিব এতিয়া 125 বছৰত কেইটা লিপ ইয়াৰ 31 টা লিপ ইয়াৰ আছে তাৰ মানে 31 দিন বেছি পাম আমি কাৰণ লিপ ইয়াৰ এদিন বেছি থাকে তেনেহলে ইয়াতে এটা 31 যোগ কৰিব লাগিব এতিয়া আপুনি সব কেটা যোগ কৰি দিয়ক কি হ'ব ঠিক আছে 5 + 1 130 162 যোগ কৰিলে কিমান হ'ব 162 নহয় 130 192 yes 192 এতিয়া এই 192 ক আপুনি 7 দি যেতিয়া হৰণ কৰিব 192 ইয়াক যেতিয়া 7 দি হৰণ কৰিব 7 2 গুণ 14 ইয়াতে থাকিব 5 2 7 7 গুণ 49 ইয়াতে থাকিব 3 ভাগশেষ কিমান আছে ভাগশেষ 3 ঠিক আছে এতিয়া ভাগশেষ 3 হলে আমি কি বাৰ ইউজ কৰিম আপোনালোকে এইটো মন ৰাখিব লাগিব যেনেকা মানডে 1 টিউজডে 2 ওয়েডনেসডে 3 মানডে টিউজডে ওয়েডনেসডে থার্সডে 4 ঠিক আছে তাৰ পিছত ফ্ৰাইডে 5 স্যাটাৰডে 6 সানডে আপোনাৰ 7 বা 0 এতিয়া এই কোডটো আপোনালোকৰ মনত ৰাখিব লাগিব ইয়াতে চাওকচোন 3 আহিছে 3 ৰ কোড কি হয় ওয়েডনেসডে তাৰ মানে এটো কি বাৰ হ'ব ওয়েডনেসডে মানে বুধবাৰ হ'ব কিমান ধুনিয়া প্ৰশ্ন আপোনালোকে যদি ক্যালেন্ডাৰৰ অকনমান ডাউট ফিল হৈ আছে তেনেহলে আপোনালোকে প্লিজ মোৰ ক্যালেন্ডাৰৰ ওপৰত ডিটেইলছ ভিডিও দিয়া আছে আপোনালোকে এই ভিডিওটো চাব তাতে গলে আপোনালোকে বুজি পাব যে কেনেকৈ সমাধান কৰিব লাগে ধুনিয়াকে মই তাতে কৈ দিছো ডিটেইলছত গৈছো এবাৰ পাইলে ক্যালেন্ডাৰৰ ভিডিওটো ডিটেইলছ খিনি চাই দিব পাৰ্ট 1 আৰু পাৰ্ট 2 দুটা ভিডিও আছে কমপ্লিট কৰি দিব তাৰ পিছত চাব নেক্সট প্ৰশ্ন
আজি যদি ৰবিবাৰ হয় তেনেহলে 4914 দিনত কি পিছত কি বাৰ হ'ব ঠিক আছে আমি জানো যিমান দিনৰ গ্যাপ কৈছে 4914 আমি জানো 7 দিনৰ পিছে পিছে আকৌ ৰবিবাৰ আহি থাকিব আজি যদি ৰবিবাৰ হয় 7 দিন পিছত আকৌ ৰবিবাৰ আকৌ 7 দিন পিছত আকৌ ৰবিবাৰ এনেকৈ ৰবিবাৰ 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 আহি থাকিব এতিয়া 4914 দিন এটুক যদি আমি সপ্তাহ হিচাপে ভাগ কৰি দিও হাতেৰে যদি ভাগ কৰি দিও 7 7 গুণ 49 ইয়াতে 1 নামি আহিব হৰণ নাযায় 4 নামি দুটা নামি আহিছে এটা 0 আহিব 7 2 গুণ 14 ঠিক আছে ভাগশেষ কি 0 ভাগশেষ কিমান 0 এতিয়া ভাগশেষ যদি 0 হয় তেতিয়া আপোনালোকে এটা কথা মনত ৰাখিব লাগে ভাগশেষ 0 যদি ভাগশেষ 0 হৈছে তেনেহলে আপোনালোকে ডাইৰেক্ট এটা কথা মনত ৰাখিব তেনেহলে আৰু এক্সট্ৰা দিন আমাৰ হাতত নাই যে ৰবিবাৰ 7 দিন যোৱাৰ পিছত এক্সট্ৰা দিন থাকিলে ৰবিবাৰ আছে সোমবাৰ আহিব নাই 0 আহিলে তেনেহলে ৰবিবাৰৰ লগত 0 কি ৰবিবাৰ 0 নাযায় আৰু তাৰ মানে ৰবিবাৰ 4914 ডে পিছত আকৌ ৰবিবাৰে আহিব অপচন নম্বৰ এ যদি ইয়াতে ভাগশেষ 1 থাকিলে হয় তেনেহলে ৰবিবাৰ পিছত আমি এদিন আগুৱাই গলো হয় সোমবাৰ যদি ইয়াতে ভাগশেষ 2 থাকিলে হয় তেনে ৰবিবাৰৰ পৰা আমি দুদিন আগুৱাই গলো ৰবিবাৰ সোমবাৰ মঙ্গলবাৰ ইয়াতে 0 আছে তেনেহলে আগুৱাই যাব নোৱাৰিম 0 মানে হেইটোৱে ৰবিবাৰ আছে ওকে ডাইসৰ প্ৰবলেম ঠিক আছে মোক ডাইসৰ প্ৰবলেম এজন খুজিছিলে যে স্যার আপুনি যে কৰিছে দুটা কমন থাকিলে কিন্তু এটা কমন থাকিলে আমি কেনেকৈ কৰিম ইয়াতে চাব 2 আছে ইয়াতে 5 আছে ইয়াতে 1 আছে ইয়াতে 2 আছে ইয়াতে 3 আছে ইয়াতে 6 আছে নো প্ৰবলেম এতিয়া কি কৈছে লুক এট দি ফলোইং ডাইস টেল হোৱাট ইজ দ্য অপোজিট অফ 6 6 ৰ অপোজিট কি আছে এনেকা ধৰণৰ প্ৰশ্ন আপুনি কেনেকৈ কৰিব ঠিক আছে যদি দুটা ডাইসৰ ফটো দিয়া থাকে আপুনি কি কৰিব কমন কি আছে হেইটো উলাব লাগিব ইয়াতে কি কমন আছে 2 ইয়াতে 2 তেনেহলে আপুনি ইয়াতে 2 লিখিব তলত এটা 2 লিখিব এইটো ডাইসত কি কৰিব আপুনি ঘড়ীৰ কাটাৰ পিনে ঘুৰিব লাগিব ঘড়ীৰ কাটাৰ পিনে ঘুৰকচোন 2 ৰ পিছত ঘড়ী কাটা ইপিনে ঘুৰে 2 ৰ পিছত কোন আহিব 1 1 তাৰ পিছত কোন আহিব 5 তাৰ পিছত 5 ঠিক আছে ইয়াতে ঘড়ী কাটাৰ পিনে ঘুৰকচোন কি আহিব 2 ৰ পিছত কোন আহিব 6 2 ৰ পিছত 6 তাৰ পিছত ঘড়ী কাটাৰ পিনে ঘুৰক কোন আহিব 3 ঠিক আছে সরি 3 6 না এটা 3 আহিব 6 ৰ পিছত 3 আহিব এতিয়া মোক কি দিছে যে 6 ৰ বিপৰীত পিনে কি কোন আছে 6 ৰ বিপৰীত পিনে 1 আছে যেটো মিলি যাব 2 ৰ পিছত ইফালে 1 2 ৰ পিছত ইফালে 6 6 ৰ লগত কোন মিলি গৈছে 1 মিলি গৈছে 2 ৰ বিপৰীত পিনে 1 আছে একেবাৰে ইজি প্ৰশ্ন যেটো মিল থাকিব হেতু লিখি লব তাৰ পিছত আপুনি ঘড়ীৰ কাটাৰ পিনে ঘুৰিব লাগিব ঘড়ীৰ কাটাৰ পিনে ঘুৰি আপুনি এটো সমাধান কৰিব পাৰিব ঠিক আছে আহা কৈছে আপোনালোকে বুজি পাইছে এটো কি দিয়া আছে চাব হা কি আছে 12 ওকে 12 দিয়া আছে 15 দিয়া আছে তাৰ পিছত 20 দিয়া আছে 27 দিয়া আছে 37 47 ঠিক আছে এটোৰ পৰা এটো গ্যাপ কিমান দেখা পাইছো মই 3 এটো 5 এটো 7 এটো কিমান হ'ব লাগিছিল 9 কিন্তু ইয়াত আছে 10 এটো 9 হলে এটো হ'ব 36 তাৰ পিছত টু গ্যাপটো কিমান হ'ব 11 36 ৰ লগত 11 প্লাস কৰিলে 47 তাৰ মানে অমিল 37 আছে চাও ইয়াতে 12 ৰ পৰা 15 গ্যাপ কিমান 3 15 ৰ পৰা 5 গ্যাপ 20 গ্যাপ কিমান 5 20 ৰ পৰা 27 গ্যাপ কিমান 7 27 ৰ পৰা 37 ৰ গ্যাপ নহব 9 গ্যাপ হ'ব লাগিব 3 5 7 9 11 27 ৰ পৰা 9 যোগ কৰিলে কিমান হৈ যাব 36 মোৰ ইয়াতে 37 দেন অমিল কোনটো আছে 37 টো সিরিজটো বেয়া হৈ দিছে এটো একচুয়ালি কিমান হ'ব লাগিছিল 36 হ'ব লাগিছিল ঠিক আছে এনেকৈ আপোনালোকক বস্তুখিনি কৰিব লাগিব এটো বস্তু চাব হা মই পূব দিশত ঘূৰি আছো আপুনি এনেকৈ বনাই লব এটো হ'ব আমাৰ নর্থ এটো হ'ব আমাৰ ইস্ট এটো হ'ব আমাৰ সাউথ এটো হ'ব আমাৰ ওয়েস্ট পূব মানে এইফালে ইস্টৰ পিনে মই পূব দিশত ঘূৰি আছো মানে চাই আছে যদি মই 100 ডিগ্ৰী ঘড়ীৰ কাটাৰ দিও ঘড়ীৰ কাটা কোন পিনে ঘুৰে এই পিনে ঘুৰে কিমান ডিগ্ৰী ঘুৰিলে 100 ডিগ্ৰী আমি জানো এটো কিমান ইস্টৰ পৰা সাউথ লৈকে গ্যাপ কিমান 90 ডিগ্ৰী কিন্তু কিমান ডিগ্ৰী ঘুৰিলে 100 ডিগ্ৰী যেতিয়া 100 ডিগ্ৰী ঘুৰিব তেতিয়া আপোনালোকে নিজে কওকচোন 190 পাৰ কৰি এইফালে অকমান আহিব লাগিব নিয়াৰলি এই পিনে আহিব লাগিব 100 ডিগ্ৰী ঠিক আছে তাৰ মানে ই এতিয়া কোন পিনে চাই আছে ওয়েস্ট আৰু সাউথৰ পিনে চাই আছে কোন পিনে চাই আছে ওয়েস্ট আৰু সাউথ ইস্ট ঠিক আছে সাউথ ইস্ট তাৰ পিছত কি কৈছে ঘড়ীৰ কাটাৰ বিপৰীত ঘুৰি আকৌ 145 ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘুৰি এতিয়া ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘুৰা মানে কি এই পিনে ঘুৰিব এতিয়া ইয়াৰ পৰা যদি এই পিনে ঘুৰে 145 ইয়াৰ পৰা এইখিনি ই 100 আহিছিল আকৌ ঘুৰি এইখিনি গলে কিমান হ'ব 100 এ হ'ব 145 আকৌ 45 এই পিনে যাব লাগে গোটেইখিনি যদি আমাৰ 90 হয় তেনে 45 কি হ'ব ইয়াৰ আধা হ'ব তাৰ মানে এতে এই পিনে চাই আছে এইটো হ'ব আমাৰ 45 তেনেহলে এইটো 100 ঠিক আছে ইয়াতে চাব এইটো হ'ব আমাৰ 100 আৰু ইয়াতে 45 145 এইটো কোন হয় নর্থ ইস্ট উত্তৰ পূব তাৰ মানে কোন ফালে চাই আছে উত্তৰ পিনে চাই আছে এতিয়া ঠিক আছে আপোনালোকে এনেকৈ কৰিব লাগিব একেবাৰে ইজি প্ৰশ্ন হয় আশা কৰিছো আপোনালোকে বুজি পাইছে ঠিক আছে তাৰ পিছত আপোনালোকে চাব নেক্সট প্ৰশ্নটো ইয়াতে কি আছে কি কৈছে শ্ৰেণী কোঠাত থকা 64 জন ছাত্ৰৰ মাজত মহেশ ওপৰৰ পৰা 19তম স্থানত আছে
গতিকে তলৰ পৰা মহেশৰ স্থান কিমান হ'ব কেইটা ছাত্ৰ আছে 65টা এইটো প্ৰশ্ন আপোনালোকে কেনেকৈ কৰিব ডাইৰেক্ট চাব 65 মহেশৰ স্থান ওপৰৰ পৰা কিমান আছে 19 তেনেহলে তলৰ পৰা কিমান হ'ব 65 ৰ পৰা 19 মাইনাস কৰি +1 কৰিব লাগিব ঠিক আছে এইটো একেবাৰে ইজি নিয়ম 65 ৰ পৰা 19 মাইনাস +1 65 ৰ পৰা 19 মাইনাস +1 কাৰণ 65 ৰ পৰা 19 মাইনাস কৰিলে মহেশ 19 নম্বৰ আছে ই মাইনাস হৈ যাব কিন্তু তলৰ পৰা যেতিয়া আমি কাউন্ট কৰিম মহেশক ধৰিব লাগিব সেই কাৰণে +1 65 মাইনাস 19 কিমান হৈ যাব আপোনালোকৰ হৈ যাব 20 বুলিয়ে ধৰি লওক এইটো 20 67 57 47 ই তলৰ পৰা কিমান নম্বৰ পজিশন আছে 47 এইটো নিয়ম আপোনালোকে মনত ৰাখিব যদি ওপৰৰ পৰা এটা পজিশন দিয়া থাকে তলৰ পৰা এই পজিশনটো উলাব হলে গোটেইখিনিৰ পৰা ওপৰৰ পজিশন মাইনাস +1 এই কাৰণে 19 নম্বৰ ওপৰৰ পৰা মাইনাস কৰি দিলো আৰু +1 কাৰণ তলৰ পৰা যেতিয়া মই কাউন্ট কৰিম তেতিয়া এই 19 নম্বৰ আছে মই 19 জন মাইনাস কৰি দিলে মহেশও মাইনাস হৈ গ'ল মহেশক মাইনাস কৰিব নোৱাৰিম মহেশক ধৰিব লাগিব সেই কাৰণে +1 দি মহেশক আকৌ লৈ আহিম একেবাৰে ইজি প্ৰশ্ন আছিল ঠিক আছে তাৰ পিছত এইটো চাব ইয়াতে কেইটা ত্ৰিভুজ আছে ঠিক আছে কেইটা ত্ৰিভুজ আছে ওয়াও ধুনিয়া এটা প্ৰশ্ন আছে একেবাৰে মাথা বেয়া কৰি দিব ঠিক আছে মাথা বেয়া কৰি দিব চাব ইয়াতে কেনেকৈ কৰিব লাগিব ঠিক আছে ধুনিয়া প্ৰশ্ন আছে দে অকনমান ক্ৰিটিকেল আছে চাব লাগিব ঠিক আছে এইটো চাব আপোনালোকে এতিয়া যদি এইটো চাই এইটুক এতিয়ালৈকে এইটুক আমি ইগনোৰ মাৰি দিছো ঠিক আছে এইটোৰ কথা চিন্তা কৰিম এতিয়া কেইটা আছে এটা দুটা তিনিটা তেনেহলে কেইটা ত্ৰিভুজ আছে 1 + 2 + 3 ঠিক আছে এটো নিয়ম হয় ঠিক আছে তাৰ পিছত যদি এনেকে থিয়কে ভাগ কৰা থাকে তেনেহলে 1 + 2 + 3 গৈ দিব কিন্তু পথালিকে কেইটা ভাগ আছে এটা দুটা তেনেহলে কি হ'ব পথালিকে থকা ভাগটো আপুনি পূৰণ কৰি দিব লাগিব এতিয়া 1 + 2 + 3 কিমান হ'ব 6 * 2 কিমান হৈ যাব 12 তাৰ মানে এইখিনিত কেইটা ত্ৰিভুজ আছে এইখিনিত এতিয়ালৈকে 12টা ত্ৰিভুজ আছে এইখিনিত কেইটা ত্ৰিভুজ আছে 12টা ঠিক আছে এতিয়া এক্সট্ৰাকে কেইটা ত্ৰিভুজ আছে আমি হেতু চাব লাগিব ঠিক আছে 12 ইয়াতে চাব এইটো 13 ঠিক আছে এইটো কিন্তু আপুনি নধৰিব দে আপুনি কিন্তু এইটো নধৰিব এই কোনটোৰ কথা কৈ আছো মই ইয়াতে চাব আপুনি কিন্তু এইটো নধৰিব কাৰণ এইটো কিন্তু ইয়াতে ক্যালকুলেট হৈ গল ঠিক আছে মই যেটো ধৰি আছো আপোনালোকে হেতু চাব ঠিক আছে তাৰ পিছত এইটো কিমান হ'ব 12 13 14 15 16 কেইটা আছে 16 টোটাল এতিয়ালৈকে কেইটা আছে 16টা আছে আৰু লগতে কোনটো হ'ব এই গোটেইটো এটা হ'ব তাৰ মানে কেইটা আছে 17টা আছে 16 আৰু গোটেইটো এটা মিলি 17টা আছে অপচন নম্বৰ 7 বি ইজ দি ৰাইট আনসার ঠিক আছে আহা গৈছে আপোনালোকে বস্তুটো বুজি পাইছে এইখিনিত কেইটা আছিল এইখিনিত আছিল আমাৰ 12টা ঠিক আছে 13 14 15 16 17টা আছে ঠিক আছে কাৰণ এইখিনি প্ৰশ্ন আছিল আহা গৈছে আপোনালোকক ভিডিওটো ভাল লাগিছে নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব নেপাহৰিব আৰু লগতে ৰিজনিংৰ প্ৰশ্ন আজি ইমান এটা বেছি আনিব নোৱাৰিলো অকনমান বিজি থকাৰ কাৰণে আজিকালি বহুত বিজি হৈ আছো আপোনালোকে নিজে ইমান এটা মানে I am really very sorry মই যেটো কৈছো হেতু একচুয়ালি কৰিব পৰা নাই তথাপিও মই চেষ্টা কৰিছো সেই কাৰণে বহুত বেছি দুখিত মই আপোনালোকৰ কাৰণে মানে ভিডিওটো ভালদৰে আনিব পৰা নাই মোক সাপোৰ্ট কৰি থাকিব ভিডিওবোৰ চাই থাকিব লগতে নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিবলৈ নেপাহৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব চেনেলটো হসাই গৈছো সাবস্ক্ৰাইবাৰ বহুত ইম্পৰ্টেন্ট হৈ আছে সাবস্ক্ৰাইব বহুত দৰকাৰ হৈ আছে 1k সাবস্ক্ৰাইবাৰ লৈকে মোক লৈ যাব লাগিব এটো আপোনালোকে লৈ যাব আপোনালোকৰ মৰম আৰু আপোনালোকৰ স্নেহ মোক লৈ যাব লাগিব সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব নেপাহৰিব আজি কাৰণে ধন্যবাদ লাভ ইউ অল